আহোম সভা উদ্যোগত এয়া মৰাণ মেৰিখোলাত এটা নতুন অনুষ্ঠান হৈছে। মেডাম মেফি আমি আয়োজন কৰিছোঁ। আহোম গৱেষণা আৰু সাংস্কৃতিক প্ৰকল্পস্থলীত এই অনুষ্ঠানটি হৈছে আৰু এটা নতুন বীজ ৰোপণ কৰা হৈছে। আমি আশা কৰিছোঁ এই প্ৰকল্পস্থলীত আমি আহোমৰ সম্পৰ্কীয় যিখিনি জ্ঞান, যিখিনি গৱেষণা কৰিবলগীয়া বিষয় আছে, গোটেই গৱেষণাখিনি আমি বৈজ্ঞানিক পদ্ধতিৰে আমি আলোচনা কৰিবৰ কাৰণে এইটো এটা কেন্দ্ৰ আমি ইয়াতে অনুষ্ঠিত কৰিম। লগতে সাংস্কৃতিকভাৱে আমি আগবাঢ়ি যাবলৈ হ'লে, অধিক সবল হ'বলৈ হ'লে, জাতিটোক সংগঠিত কৰিবলৈ হ'লে আমি যিখিনি পদক্ষেপ গ্ৰহণ কৰিব লাগে, মৰাণ মিৰিখোলাৰ পৰা যাতে নতুনকৈ এটা উদ্যোগ হ'ব পাৰে, তাৰ বাবে আমি এই অনুষ্ঠানৰ জৰিয়তে আগবাঢ়িবলৈ বিচাৰিছোঁ। ধন্যবাদ। যিহেতু আজি পবিত্ৰ মেডাম মেফি অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড় জিলাৰ মৰাণত আপোনালোকে সদৌ অসম আহোম সভা উদ্যোগত অনুষ্ঠিত কৰিছে প্ৰথমবাৰৰ বাবে, আৰু য'ত নেকি অসম চৰকাৰে 5 বিঘাকৈ ভূমি আবণ্টন দিছে, সেই ভূমিতে কি অনুভৱ? এইটোতো গভীৰ অনুভৱ কৰিছোঁ যে আমাৰ কাৰ্যকালতে আমি চৰকাৰক আবেদন কৰিছিলোঁ আৰু চৰকাৰক আবেদন কৰি আমি 5 বিঘা ভূমি আবণ্টন মৰাণৰ এই মিৰিখোলা অঞ্চল আমি পাইছোঁ। চৰকাৰে আমাক আবণ্টন দিছে, আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। কিন্তু আমি চৰকাৰৰ ওচৰত আৰু অনুৰোধ আছে, যিহেতু এই মাটিডোখৰৰ এটা নিৰ্ধাৰিত মূল্য কৰিছে যে 5 বিঘা মাটিত আমাৰ 45 লাখ টকা বিচাৰিছে। গতিকে 45 লাখ টকা দিবলৈ আমাৰ কোনো ধৰণৰ ফাণ্ড বা এনেকুৱা নাই যে আমি চৰকাৰক, গতিকে আমি চৰকাৰক এইটো বিচাৰিছোঁ যাতে এলটমেণ্ট নহয়, আমাৰ যাতে ছেটেলমেণ্ট বিচাৰিছোঁ, যাতে আমাক এটা ছেটেলমেণ্ট ছিষ্টেমত যাতে ন্যূনতম মূল্যত, আমি মূল্য এটা দিবলৈ আছোঁ, মাটিৰ মূল্য নিশ্চয় দিবই লাগিব, মূল্যত যাতে আমি দিব পাৰোঁ। গতিকে সেইকাৰণে চৰকাৰক আমি অনুৰোধ জনাইছোঁ, বাৰে বাৰে অনুৰোধ জনাইছোঁ। চৰকাৰে আশ্বাস দিছে, কিন্তু কামখিনি সম্পন্ন হোৱা নাই এতিয়ালৈকে। আমাৰ আজি এই মেডাম মেফি এই 5 বিঘা মাটিত আমি পাতিবলৈ সক্ষম হৈছোঁ। মৰাণবাসী ৰাইজৰ লগতে, মিৰিখোলাবাসী ৰাইজৰ লগতে, বৃহত্তৰ মৰাণবাসী ৰাইজৰ লগতে সদৌ অসম আহোম প্ৰথমবাৰৰ বাবে এই মৰাণ অঞ্চলত আমি মেডাম মেফি অনুষ্ঠিত কৰিছোঁ। যাতে আমাৰ পূৰ্বপুৰুষসকলৰ যাতে আশীৰ্বাদ বিচাৰিছোঁ, যাতে আমাক সকলোকে সুন্দৰভাৱে সুস্বাস্থ্যৰে যাতে আমাক জীয়াই ৰাখে, আৰু আমি যাতে অনাগত দিনবিলাকত আমি সকলো ধৰণৰ কাম কাজ যাতে কৰিব পাৰোঁ। এই প্ৰকল্পস্থলীত, এই মাটিডোখৰত যাতে ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি কিবা এটা কৰি যাব পাৰোঁ, কিবা এটা অনুষ্ঠান প্ৰতিষ্ঠান যিটোৰ দ্বাৰা সমাজখন উন্নয়ন হয়, যুৱ প্ৰজন্মৰ উন্নয়ন হয়, আৰু সকলো দিশতে যাতে আমি এটা গৱেষণামূলকভাৱে আমি কাম কৰিব যাব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা চলাম। আমাৰ প্ৰকল্পত সকলো ধৰণৰ ভাষা, সংস্কৃতি, কলা, কৃষ্টি, ধৰ্মীয় সংস্কৃতি আমাৰ সকলো সোমাব, আৰু সকলো ৰাইজে ইয়াত নিশ্চয় আমাৰ অনুভৱ সম্পূৰ্ণভাৱে পূৰ্ণাংগভাৱে তেওঁলোকে জড়িত হ'ব। ইয়াত আজি আহি উপস্থিত হৈ দেখা পাইছোঁ যে ৰাইজৰ যিটো সঁহাৰি আৰু ৰাইজৰ যিটো আশ্বাস, যাতে আমাক প্ৰত্যেকটো ক্ষেত্ৰত সহায় সহযোগ কৰিবলৈ তেওঁলোকে আমাক আগবঢ়াইছে। গতিকে আমি এই প্ৰকল্পস্থলীত এটা সুন্দৰ প্ৰকল্প গঠন কৰিম বুলি আমাৰ দৃঢ় বিশ্বাস, আৰু আপোনাসকলেও যাতে, আমাৰ সাংবাদিক বন্ধুসকলেও, মিডিয়াসকলেও যাতে এইখিনি আমাৰ এটা বহুলভাৱে প্ৰচাৰ কৰি যাতে আমাৰ সমাজখনক আৰু বিভিন্ন অঞ্চলত, অসমৰ বিভিন্ন অঞ্চলত আহোম সভাৰ লগতে সমাজবিলাক উন্নয়নৰ কাৰণে যিখিনি প্ৰকল্প বা প্ৰজেক্ট গৱেষণামূলকে হওক আগুৱাই নিয়াৰ ক্ষেত্ৰত যিখিনি সঁহাৰি যোগাব, সেইখিনি আপোনাসকলে প্ৰচাৰ কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। বাকী সদৌ অসম আহোম সভা আৰু মৰাণ আঞ্চলিক সমিতি আৰু সমগ্ৰ মৰাণবাসী ৰাইজৰ সহযোগত আজি প্ৰথমবাৰ্ষিক আহোম সভাৰ গৱেষণা আৰু প্ৰকল্পস্থলীত আমি উদযাপন কৰিবলৈ লৈছোঁ। আৰু ইতিমধ্যে পতাকাৰ পৰা শ্বহীদ আমাৰ মেইন মেডাম মেফি পুৰোহিতসকলে আৰম্ভ কৰিছে, আৰু ইয়াত লালুংখাম নৃত্যকে প্ৰমুখ্য কৰি টাই সংস্কৃতিক লগতে অন্যান্য সাংস্কৃতিক অনুষ্ঠানো আছে, আৰু বিশিষ্ট ব্যক্তিসকলকো আমি আমন্ত্ৰণ জনাই আছোঁ যে টাইসকলৰ ভাষা সংস্কৃতিৰ লগতে আমাৰ মেডাম মেফিৰ যি তাৎপৰ্য, সেই তাৎপৰ্যৰ বিষয়ে আমি ইয়াত আলোচনা হ'ব। আৰু লগতে আমি এই আহোম ভাষা গৱেষণা আৰু প্ৰকল্পস্থলীত আমি এইকাৰণে প্ৰথমবাৰ পাতিছোঁ, যাতে এই আমাৰ উপৰিসকলৰ দামসকলৰ পৰা আমি আশীষ বিচাৰিছোঁ, যাতে এই প্ৰকল্পস্থলীত আমি যি সপোন লৈ আগবাঢ়িছোঁ, সেই প্ৰকল্পস্থলীত যাতে আমি আমাৰ সপোনবোৰ বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত আমাৰ উপৰিপুৰুষ দামসকলে যাতে আমাক
আশীষ প্ৰদান কৰে আৰু আমাৰ সপোন যাতে তেওঁলোকে সফল হোৱাত ৰূপায়ণ কৰে। এইখিনি আজি আমি উদ্দেশ্য লৈ আজি আমি ইয়াত প্ৰথম আমাৰ পবিত্ৰ মেধাৱী অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু আশা ৰাখিছোঁ সকলোৰে সহযোগত জ্ঞাতিসকলৰ বা মৰাণবাসী ৰাইজৰ সহযোগত সুন্দৰকৈ যিকেইটা কাৰ্যসূচী সফলৰূপে ৰূপায়ণ হ'ল আৰু অনাগত যিকেইটা কাৰ্যসূচী ৰূপায়ণ হ'বলৈ আছে এই সকলো কাৰ্যসূচীত যাতে সফল আপোনালোকৰ লগতে সকলো মৰাণবাসী ৰাইজৰ সহযোগ কামনা কৰি আমি আজি এই মেধাৱী অনুষ্ঠানটো সফলভাৱে ৰূপায়ণ কৰাত সহায় কৰিব পাৰিম। হ'ব, ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।